ওয়েলকাম টু অনলাইন স্কুল আসাম। অনলাইন স্কুল অসমলৈ স্বাগতম জনালোঁ। আমি এটা মক টেষ্ট দিছিলোঁ guwahati-live.com লগত কলাবৰেশ্যন কৰি। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 লজিকেল ৰিজনিং মক টেষ্ট দিছিলোঁ। তাত কেইটা প্ৰশ্ন আছিল? 20 প্ৰশ্ন আছিল 20 মাৰ্কৰ কাৰণে। চ' আমি এইটো বহুতজনে এটেম্প কৰিছে, নিয়াৰলি 2000 মানুহে মানে ষ্টুডেণ্টে এটেম্প কৰিছে। চ' আমি এইটোৰ সলিউশ্যনটো দিওঁ। বহুতে মানে ভুল কৰিছে, মই চালোঁ। চ' আমি 20 কুৱেশ্যনটো এটা এটা কৰি মই বুজাই দিম ডিটেইলছ। আৰু এইটো আপোনালোকৰ যিটো এক্সাম হ'ব 28 আগষ্টত, এইটোৰ কাৰণে বহুত হেল্পফুল হ'ব। এইটো গ্ৰেড 3 লেভেলৰ এইবিলাক লজিকেল টেষ্ট আছে। চ' আমি ফাৰ্ষ্ট প্ৰশ্নটো চাওঁ। ফাৰ্ষ্ট প্ৰশ্নটো কি দিছে? If in a certain language Madras is coded as NBESBT, how is Bombay coded as? মানে এটা ভাষাত মাদ্ৰাছটো কেনেকৈ লিখিছে? মাদ্ৰাছটো লিখিছে এইটো। এতিয়া আপোনালোকে কি ক'ব লাগে? আপোনালোকে ক'ব লাগে যে বম্বেটো কেনেকৈ লিখিব পাৰি। এনেকুৱা প্ৰশ্নত আপোনালোকে চাব যে এই দুটাৰ লগত কিবা না কিবা মিল থাকিব। এই দুটাৰ লগত কিবা না কিবা মিল থাকিব, আপোনালোকে নিশ্চয় চাব। এতিয়া চাওক, এমৰ লগত আৰু এনৰ লগত কি মিল আছে? এমৰ পিছত এন, এমৰ পিছত কি আছে? এন আছে। এৰ পিছত কি আছে? বি আছে। ডিৰ পিছত ই আছে। তেনেহ'লে ছেম ৱে সেইটো হ'ব যে বম্বে বিটো কি? বিৰ পিছৰ আখৰটো কি হয়? এলফাবেট চি হয়। অ'ৰ পিছৰ আখৰটো কি হয়? পি হয়। এমৰ পিছৰ আখৰটো কি হয়? এন হয়। বিৰ পিছৰ আখৰটো কি হয়? চি হয়। এৰ পিছৰ আখৰটো কি হয়? বি হয়। আৰু ৱাইৰ পিছৰ আখৰটো কি হয়? ৱাই, এক্স ৱাই জেড হ'ব। ৱাই এক্স হ'ব, জেড নহয়। ৱাইৰ পিছৰ আখৰটো কি হ'ব? এক্স হ'ব। চ' আপোনালোকে এইটো অপশ্যনৰ পৰা কোনটো শুদ্ধ হ'ব? ফাৰ্ষ্ট উইল বি দ্য ৰাইট এনচাৰ। এইটো আপোনালোকৰ শুদ্ধ হ'ব। চ' ফাৰ্ষ্ট কুৱেশ্যনত ফাৰ্ষ্ট অপশ্যনটো হ'ব ৰাইট। চ' আমি নেক্সট প্ৰশ্নত আহোঁ। ছেকেণ্ড নম্বৰ প্ৰশ্ন, আই এম ফেচিং ইষ্ট। এইটো কি প্ৰশ্ন দিছে? এইটো ডাইৰেকশ্যনৰ প্ৰশ্ন দিছে। আপোনালোকে ডাইৰেকশ্যনৰ প্ৰশ্ন ভিডিঅ' আছে আমাৰ। মই বহুত শ্বৰ্টকাট টেকনিক শিকাই দিছোঁ, আপোনালোকে সেইটো যাব। লজিকেল অনলাইন স্কুল আছাম সেইটো চেনেলত প্লে'লিষ্ট, লজিকেল ৰিজনিঙৰ প্লে'লিষ্টটো চাই ল'ব সেইটো। ঠিক আছে, আমি প্ৰশ্নটো পঢ়োঁ। কি আছে? আই এম ফেচিং ইষ্ট, turning to right I go 20 meter, then turning to left I go 20 meter, and turning to right I go 20 meter, then again turning to right I go 40 meter, and again I go 40 meter to the right. In whose direction? এতিয়া চাওক, এইটো প্ৰশ্নত কি দি আছে? ডাইৰেকশ্যন লাগে। আমাৰ লগৰ এই কিমান মিটাৰ চিটাৰ নালাগে। চ' মিটাৰত আপোনালোকৰ কনফিউজন নহ'ব। এইটো আপোনালোকৰ কনফিউজনৰ কাৰণে দিছে। চ' আপোনালোকে এইবিলাক প্ৰশ্ন কৰাৰ আগত আপোনালোকে কি বনাব লাগিব? এটা ডাইৰেকশ্যনটো বনাই ল'ব। ডাইৰেকশ্যনৰ কোঅৰ্ডিনেটটো বনাই ল'ব। এনেকৈ বনাই ল'ব। ইষ্ট, এইটো ৱেষ্ট, এইটো নৰ্থ, এইটো নৰ্থ হ'ব আৰু এইটো চাউথ হ'ব। চ' মানুহটো আই এম ফেচিং ইষ্ট মানে আপুনি কোনফালে ফেচ কৰি আছে? ইষ্ট মানে ইফালে ফেচ কৰি আছে। টাৰ্ণিং টু ৰাইট, ইষ্ট ইফালে ফেচ কৰি আছে। ৰাইট কোনফালে হ'ব? ৰাইটটো হ'ব ডাউন। ৰাইটটো কোনফালে হ'ব? ডাউন হ'ব। ঠিক আছে, ৰাইটটো কোনফালে হ'ব? ডাউন হ'ব। এতিয়া চাওক, আপোনালোকে ৰাইট লেফ্টটো কনফিউজন হ'ব। কনফিউজন যদি হয় কি কৰিব? আপোনালোকে ইয়াত বনাই ল'ব। ইষ্ট ডাইৰেকশ্যনত ইফালে কি হ'ব? ইফালে ৰাইট হ'ব, ইফালে কি? লেফ্ট হ'ব। এতিয়া এনেকৈ ঘূৰিলে চাউথত ইফালে আহিলে ৰাইটটো ইফালে যাব, লেফ্টটো ইফালে থাকিব। এনেকৈ আপোনালোকে কনফিউজন মানে বনাই ল'ব বস্তুটো। নেক্সট কি কৈছে? টাৰ্ণিং টু লেফ্ট আই গ' 20 মিটাৰ। ফাৰ্ষ্টত সি কি গৈছে? ৰাইট গৈছে। দেন টাৰ্ণিং টু লেফ্ট কোনফালে হ'ব? লেফ্ট ইফালে হ'ব। লেফ্ট কোনফালে হ'ব? ইফালে হ'ব। আকৌ ইষ্ট ফালে যাব সি। টাৰ্ণিং টু লেফ্ট 20 মিটাৰ গ'ল। দেন টাৰ্ণিং টু ৰাইট, আকৌ ৰাইট কোনফালে হ'ব? ৰাইট আৰু তলফালে হ'ব। ৰাইট কোনফালে হ'ব? আৰু তলত হ'ব 20 মিটাৰ। দেন এগেইন টাৰ্ণিং টু ৰাইট, সি তলফালে আছে, চাউথ ডাইৰেকশ্যনত আছে। সি কোনটো ডাইৰেকশ্যন আছে? এতিয়া চাউথ ডাইৰেকশ্যন সি যাই আছে। এগেইন কি হ'ব? হি ইজ টাৰ্ণিং টু ৰাইট কোনফালে হ'ব? চাউথ ডাইৰেকশ্যনত, ইফালে হ'ব ৰাইট। মানে সি ৱেষ্ট ফালে যাই আছে। ঠিক আছে, ৱেষ্টত আপোনালোকে ৰাইটটো ওপৰত হ'ব, লেফ্টটো তলত হ'ব। ঠিক আছে, I go 40 meter, turning to right, then I go, and again I go 40 meter
টু দ্য ৰাইট, আই গ 40 মিটাৰ টু দ্য ৰাইট, সি ৰাইট ফালে ঘূৰি আকৌ 40 মিটাৰ কোনফালে গৈছে, ৰাইট ফালে গৈছে, ৰাইট মানে ওপৰৰ ফালে গৈছে, ওপৰৰ মানে কি নৰ্থ ডাইৰেকশ্যনত আছে, চ' দ্য ৰাইট এনচাৰ উইল বি থাৰ্ড এনচাৰ নৰ্থ। ঠিক আছে, চ' আমি নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো কি দিছে, এ বি চি ডি ই and F are sitting in a row, E and F are at the center, are in the center, A and B at the end, C is sitting to the left of it. এইটো কিহৰ প্ৰশ্ন, এইটো মানে চিটিং এৰেঞ্জমেণ্টৰ প্ৰশ্ন, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহে। এইবিলাক মানে কি আপোনালোকে এইবিলাক কৰাৰ আগত আপোনালোকে এইটো ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক কৰাৰ কাৰণে ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আমি নেক্সট প্ৰশ্নলৈ আহোঁ। এইটো প্ৰশ্নটো কি আছে, চিটিং এৰেঞ্জমেণ্টৰ ওপৰত। চ' কি দি আছে, এ বি চি ডি ই এফ ইজ চিটিং ইন এ ৰ', ই এণ্ড এফ আৰ এট দ্য চেণ্টাৰ, এ এণ্ড বি আৰ এট দ্য এণ্ড, চি ইজ চিটিং টু দ্য লেফ্ট অফ এ এণ্ড এ। এতিয়া চাওক, এইবিলাক আপোনালোকৰ চিটিং এৰেঞ্জমেণ্ট, চিটিং এৰেঞ্জমেণ্টটো আপোনালোকে হয় সিহঁতে মানে চাৰ্কেলত বহিব পাৰে, হয় এটা লাইনত বহিব, এটা বেঞ্চত বহিব পাৰে। এতিয়া চাওক কেইজন মানুহ আছে, এ 1 2 3 4 5 6, কিমান মানুহ আছে 6। চ' আপোনালোকে আগৰ ডায়েগ্ৰামটো বনাই ল'ব, কি এণ্ডত চবেই ইফালে বহি আছে, এইটো ডাইৰেকশ্যনত বহি আছে ভাবিব হা, 1 2 3 4 5 6। চ' কি আছে, চেণ্টাৰটো কোনটো হ'ব, চেণ্টাৰটো এই দুটা হ'ব, কিয় কি 6জন আছে, 5জন নাই, 5জন হ'লে মাজৰটো চেণ্টাৰ হ'ব, 2জন আছে, এই দুটা কি বুলি ক'ব, এণ্ডছ, মানে একদম লাষ্টত। ঠিক আছে, ইয়াত কি দি আছে, ই এণ্ড এফ আৰ চিটিং এট দ্য চেণ্টাৰ, মানে কি দিছে, ই আৰু এফ ক'ত বহি আছে, চেণ্টাৰত বহি আছে। চ' সেই এ এণ্ড বি আৰ চিটিং এট দ্য এণ্ড, আমি লওঁ এটো ইফালে বহি আছে আৰু বিটো ইফালে বহি আছে। ঠিক আছে, সেই চি ইজ চিটিং টু দ্য লেফ্ট অফ এ। ছাপ'জ আপোনালোকে এইটো ডাইৰেকশ্যন দিছে, মানে আপোনালোকে যোনটো ডাইৰেকশ্যনত আপোনালোকে কুৱেশ্যন পেপাৰ ফেচ কৰি আছে সেইটো ডাইৰেকশ্যনত বহি আছে। চ' আপোনালোকৰ লেফ্ট কোনটো হ'ব, লেফ্ট অফ এ। চ' আমি এইটো ভুল লৈছোঁ, লেফ্ট অফ এ কোনফালে হ'ব, লেফ্ট অফ ইফালে। চ' আমি কি কৰিব লাগিব, আমি এইটো ইফালে ল'ব লাগিব, এইটো কোনফালে ল'ব লাগিব, এইটো ইফালে ল'ব লাগিব, বিটো ইফালে ল'ব লাগিব, কিহৰ কাৰণে আমি ডাইৰেকশ্যনটো এইটো ডাইৰেকশ্যনত লৈছোঁ। ঠিক আছে, লেফ্ট অফ এ মানে কি, লেফ্ট অফ এ কোনে বহি আছে, চি বহি আছে। তেনেহ'লে হু ইজ চিটিং টু দ্য ৰাইট অফ বি, বিৰ ৰাইট ফালে কোনে বহি আছে, চিম্পল কথা। এইটোতো আপোনালোকে এনে এৰেঞ্জমেণ্ট নকৰিলেও হ'ব, কোনটো দিয়া আছে চাওক, এ বি চি ডি, এইটো চেণ্টাৰ বহি আছে, এইটো ই বহি আছে, চ' বাকী কি থাকে, ডি। চ' ডি ইজ দ্য ৰাইট এনচাৰ, থাৰ্ড ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, আমি নেক্সট প্ৰশ্নলৈ আহোঁ। 4th নম্বৰ প্ৰশ্ন, এইটো কি দিছে, এ নাম্বাৰ ইজ গ্ৰেটাৰ দেন 3 বাট লেছ দেন 8, অলছ' ইট ইজ গ্ৰেটাৰ দেন 6 বাট লেছ দেন 10। চাওক, ইয়াত অলপ মেথছো আছে, গণিতো আছে, আপোনালোকে নাম্বাৰ লাইনটো জানিব লাগিব। নাম্বাৰ লাইনটো ফাৰ্ষ্টত এইবিলাক কৰাৰ কাৰণে আমি এটা নাম্বাৰ লাইন ড্ৰ কৰোঁ, এটা লাইন ড্ৰ কৰোঁ। কি দিয়া আছে, নাম্বাৰটো দিয়া নাই, চ' নাম্বাৰটো আমি কি ধৰিম, এক্স ধৰিম। চ' এক্সটো আমি সদায় মাজত ল'ম, সদায় আমি ভাবিম যে এইটো মাজত হয়। এই নাম্বাৰ ইজ গ্ৰেটাৰ দেন 3, এইটো নাম্বাৰটো কি 3তকৈ গ্ৰেটাৰ হয়, 3 কোনফালে আহিব, 3টো ইফালে আহিব, 3টো কোনফালে আহিব, ইফালে লিখিছোঁ 3টো। বাট লেছ দেন 8, কিয়তকৈ সৰু, 8তকৈ সৰু, মানে 8টো নাম্বাৰ লাইনত 8 থাকিব। নেক্সট কি দিয়া আছে, অলছ' ইট ইজ গ্ৰেটাৰ দেন 6, এইটো নাম্বাৰ কিহতকৈ ডাঙৰ হয়, 6তকৈ ডাঙৰ হয়, মানে 6টো এইটো নাম্বাৰতকৈ কি হ'ব, সৰু হ'ব। চ' 6টো ক'ত আহিব, ইয়াত আহিব। এণ্ড বাট লেছ দেন 10, 10টো ইফালে হ'ব, 10তকৈ সৰু হয়, চ' 10টো ইফালে। চ' দ্য নাম্বাৰ, এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, 6 আছে, 8 আছে, এইটো মাজৰ নাম্বাৰটো কি হ'ব, 7 হ'ব। চ' 7 ইজ দ্য ৰাইট এনচাৰ। আপোনালোকে এনেকৈ ডায়েগ্ৰাম ড্ৰ কৰিব, ডায়েগ্ৰাম ড্ৰ কৰিলে বহুত সহজ হৈ যাব। ঠিক আছে, আমি নেক্সট প্ৰশ্নলৈ আহোঁ। চ' নেক্সট কি দিছে, নেক্সট এইবিলাক হ'ল মানে আপোনালোকৰ লজিকেল ৰিজনিঙৰ এইবিলাক বহুত আহে, এইবিলাক মানে আপোনালোকে ইংলিছত আহে, ইংলিছতো জানিব লাগিব। এইটো কি দিছে, চিপ ব্লিড, হৰ্চ নি, এজ গ্ৰাউণ্ড, আউল হুড। এতিয়া চাওক, এইবিলাক কি দিছে, এইবিলাক চব কেইটা কি হয়, এনিমেল হয়, চিপ, হৰ্চ, এজ, আউল। এইবিলাক কি হয়, যিবিলাক চাউণ্ড কৰে সিহঁতৰ। চিপটো ব্লিড হয়, যিটো চিপটো বেয়া কৰে সেইটো ব্লিড বুলি কয়। হৰ্চটো নে হয়, এইটো ঠিক আছে। আউলটো হুট হয়, আউলটো যিটো শব্দ কৰে, কিন্তু এজটো গ্ৰাউণ্ড নহয়। গ্ৰাউণ্ড কোনে কৰে, লায়ন বা টাইগাৰে গ্ৰাউণ্ড কৰে, বা বিয়াৰে গ্ৰাউণ্ড কৰে।
ঠিক আছে, এছ টু গ্ৰাউণ্ড নকৰে, চ' দিছ ইজ নট ৰিলেটেড, এইটো মানে শুদ্ধ এনচাৰ হ'ব, হুইচ ইজ নট ৰিলেটেড দিছে। ঠিক আছে, আমি নেক্সট প্ৰশ্নলৈ আহোঁ। চ' আমি নেক্সট প্ৰশ্নলৈ আহোঁ। এইটো প্ৰশ্নটো আপোনাৰ কেলেণ্ডাৰৰ ওপৰত হয়, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে, আপোনালোকে বুজি ল'ব। ইফ ইট ৱাজ ছেটাৰডে অন 17 ডিচেম্বৰ 1982, দেন হোৱাট ৱাজ দ্য ডে অন 22 ডিচেম্বৰ 1984? মানে 1982 17 ডিচেম্বৰটো কি আছিল? ছেটাৰডে আছিল। তেনেহ'লে 1984 2 বছৰ পিছত 22 ডিচেম্বৰত কি হ'ব? চ' এইবিলাক প্ৰশ্ন কৰাৰ আগত আমি এটা কনচেপ্ট বুজি লওঁ। কনচেপ্টটো কি হয় চাওক, যিবিলাক লিপ ইয়াৰ নহয়, সেইটো কিমান ডেজ থাকে? 365 ডেজ থাকে। ঠিক আছে, লিপ ইয়াৰ নহয় 36, আৰু লিপ ইয়াৰ হ'লে কি হ'ব? 366 ডেজ থাকিব। এতিয়া 365 ডেজ মানে কি? 52 উইকছ আৰু প্লাছ 1 ডে। 360 মানে 52 উইকছ প্লাছ 2 ডে প্লাছ 2 ডেজ। 52 উইকছ। এতিয়া চাওক, উইক কিয়ৰ কাৰণে আনিছোঁ? উইকটো ইম্পৰ্টেণ্ট হয়। ছাপ'জ 1 তাৰিখ ফাৰ্ষ্ট তাৰিখত যদি ছানডে থাকে, তেনেহ'লে 7 তাৰিখটো কি হ'ব? ছেটাৰডে হৈ যাব। নেক্সট সপ্তাহ ছানডে, নেক্সট সপ্তাহ কি আকৌ ছানডে ষ্টাৰ্ট হ'ব, এনেকৈ হ'ব। চ' আপোনালোকে ইয়াত কি বুজি পালে? ইয়াত বুজি পালে যে সপ্তাহ আপোনালোকৰ ছানডেটি ষ্টাৰ্ট হ'লে ছেটাৰডে শেষ হ'ব। ছাপ'জ আপোনালোকৰ 3 তাৰিখ ছানডে আছিল, তেনে এটা সপ্তাহৰ পিছত লাষ্ট ডেটো কি হ'ব? ছেটাৰডে হ'ব। চিম্পল কথা। যদি ফাৰ্ষ্ট ডে, এটা সপ্তাহৰ ফাৰ্ষ্ট ডে যদি এটা সপ্তাহ, ঠিক আছে আমি এইটো মুছি লওঁ। এটা সপ্তাহৰ ফাৰ্ষ্ট ডে যদি মানডে থাকে, তেনেহ'লে লাষ্ট ডে কোনটো হ'ব সপ্তাহৰ? মানডেৰ আগতটো সেইটো হ'ব কি? ছানডে শেষ হ'ব। চ' এইটো কনচেপ্ট আপোনালোকক জানিব লাগিব। আৰু এটা বস্তু বুজি লওক, মানে 52 উইকছ প্লাছ 1 ডে, এইটো 52 উইকছ প্লাছ 2 ডে। ঠিক আছে, এতিয়া 1 জানুৱাৰী যদি ছাপ'জ ফ্ৰাইডে হয়, তেনেহ'লে এক সপ্তাহ কোনটো কেতিয়া শেষ হ'ব? 1 জানুৱাৰী যদি ফ্ৰাইডে হয়, তেনেহ'লে ফ্ৰাইডেৰ আগত কি? থাৰ্ছডে শেষ হ'ব। এক সপ্তাহৰ পিছত মানে প্লাছ 7 ডেজ কৰিলে, তেনেহ'লে আপোনালোকৰ 365 ডেজ মানে কি? 30 ডিচেম্বৰ কি হ'ব? 30 ডিচেম্বৰটো কি হ'ব? থাৰ্ছডে হ'ব। আৰু 31 ডিচেম্বৰ যিটো লাষ্টৰ দিন, এদিন এক্সট্ৰা, 31 ডিচেম্বৰটো কি হ'ব? ফ্ৰাইডে থাকিব। চিম্পল কনচেপ্ট, আপোনালোকে ইমান কমপ্লিকেটেড বুজিব নালাগে। যদি 1 জানুৱাৰীটো ফ্ৰাইডে হয়, তেনেহ'লে 31 নন লিপ ইয়াৰৰ কাৰণে, যিটো লিপ ইয়াৰ নহয়, যদি 1 জানুৱাৰীটো ছাপ'জ ফ্ৰাইডে থাকিলে, 31 ডিচেম্বৰটোও ফ্ৰাইডে হ'ব। নেক্সট 1 জানুৱাৰীটো কি হ'ব? ছেটাৰডে হৈ যাব, নেক্সট দিন আহি যাব। কিন্তু লিপ ইয়াৰ কাৰণে সেইটো নহয়। লিপ ইয়াৰৰ কাৰণে কি হ'ব? 1 জানুৱাৰী যদি ফ্ৰাইডে থাকে, তেনেহ'লে 31 ডিচেম্বৰ মানে 2 দিন এক্সট্ৰা আছে। 31 ডিচেম্বৰটো কি হ'ব? ছেটাৰডে হৈ যাব, নেক্সট দিন আহি যাব। আৰু আপোনালোকৰ কি হ'ব? 1 জানুৱাৰীটো কি হ'ব? 2 ডেজ পিছত হ'ব। ফ্ৰাইডে, ছেটাৰডে, ছানডে হ'ব 1 জানুৱাৰীটো। এইটো খালি কনচেপ্টটো আপোনালোকে বুজিব লাগে। এতিয়া এইটো প্ৰশ্নত কি কৈছে চাওক, এইটো প্ৰশ্নত কি কৈছে যে 17 ডিচেম্বৰ 1982টো চাই ল'ব, এইটো লিপ ইয়াৰ নহয়। 1984টো লিপ ইয়াৰ হয়। ঠিক আছে, এইটো লিপ ইয়াৰ হয়, এইটো লিপ ইয়াৰ নহয়। চ' আমি চাই লওক, 17 ডিচেম্বৰ 82টো কি হয়? ছেটাৰডে হয়। চ' এইটো সপ্তাহ কোনটো শেষ হ'ব? 16 ডিচেম্বৰ 83 শেষ হ'ব। চ' 16 ডিচেম্বৰ 83 কি থাকিব? 16 ডিচেম্বৰ 83 আপোনালোকে ছেটাৰডে হ'ব। তেনেহ'লে 17 ডিচেম্বৰ 83
কি হ'ব সানডে হ'ব 17 ডিসেম্বৰ 83 কি হ'ব সানডে হ'ব এইটো কনসেপ্ট আমি বুজিব লাগিব এতিয়া 17 ডিসেম্বৰ 83 ৰ পৰা আমি কি ক্যালকুলেশন কৰিব লাগিব 16 ডিসেম্বৰ 84 কিন্তু 84 বছৰটো কি হয় লিপ ইয়াৰ হয় তেনেহলে আমি কি ধৰিব লাগিব এইটো স্যাটাৰডে নহব এইটো সানডে হল এইটো কি সানডে নেক্সট দিন হ'ব এইটো কি হ'ব মানডে হ'ব 16 ডিসেম্বৰ টু কি হ'ব মানডে হ'ব সো আমি কি পাই গলো 16 ডিসেম্বৰ 84 টু কি হয় মানডে হয় সো কি হয় 16 ডিসেম্বৰ 84 টু কি হয় মানডে হয় সো আমার কি লাগে 20 সেকেন্ড 16 17 18 19 20 21 22 সো এটো মানডে হলে টিউসডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে সানডে সো 22 ডিসেম্বৰ টু কি হ'ব সানডে হ'ব সো সানডে ইজ দ্য রাইট অ্যান্সার আমি নেক্সট প্রশ্ন লৈ আহো এবিলাক কমন কোশ্চেন হয় এটো কি দিছে হুইচ দ্য ফলোইং ওয়ার্ড ক্যানট ফর্ম ফ্রম দ্য অ্যালফাবেট রিক্রুটমেন্ট মানে রিক্রুটমেন্ট পৰা কোনটো শব্দ আমি বনাব নোৱাৰিম সো চাওক সিম্পল কথা T2 এটো চাই লব T2 আছে না নাই U2 আছে R2 আছে N2 আছে না নাই আছে এটো আমি বনাব পাৰিম কোনটো বনাব নোৱাৰো হেতু দিছে রেন্ট R2 আছে E2 আছে এটো N2 আছে T2 আছে এটো বনাব পাৰিম আন E2 আছে না নাই E2 আছে A2 আছে না নাই A2 নাই সো এটো আমি বনাব নোৱাৰিম সো দিস ইজ দা রাইট অ্যান্সার আন আমি নেক্সট প্রশ্ন লৈ আহো নেক্সট প্রশ্নত কি দিছে মুন স্যাটেলাইট R2 কি হ'ব মুনটো কি হয় স্যাটেলাইট হয় মুনটো আমি কি বুলি কও মুনটো স্যাটেলাইট হয় মুন ইজ দা স্যাটেলাইট অফ আর্থ তো R2 কি হ'ব সান প্ল্যানেট হ'ব R2 কি হয় গ্রহ হয় প্ল্যানেট হ'ব আমি নেক্সট প্রশ্ন লৈ আহো সো নেক্সট প্রশ্নটো কমন হয় বহুত আহে আৰুণ ৰ্যাঙ্ক বহুত বাৰ আহিছে এটো এবিলাক প্ৰশ্ন এক্সামত গভৰ্নমেন্ট এক্সামত আৰুণ ৰ্যাঙ্ক 16 ফ্ৰম দ্য টপ এন্ড 49 ফ্ৰম দ্য বটম ইন এ ক্লাস হাউ মেনি ষ্টুডেন্ট আছে সো এটো চাওক এটো ডায়াগ্ৰামটো বনাই ল'ব সো অৰুণটো ইয়াত আছে আমি ধৰিলো অৰুণটো এটো পজিশনত আছে ফ্ৰম বটম আৰু টপ সো অৰুণটো কি দিছে সো হি ৰ্যাঙ্ক 16 ফ্ৰম দ্য টপ মানে ওপৰৰ পৰা সো এটো ফাৰ্স্ট সেকেন্ড ওপৰৰ পৰা হি কিমান নাম্বাৰৰ ৰ্যাঙ্কত আছে 16 নাম্বাৰ ৰ্যাঙ্কত আছে আৰু তলৰ পৰা হি কিমান ৰ্যাঙ্কত আছে তলৰ পৰা হিয়াৰ পজিশনটো তলৰ পৰা মানে লাষ্ট যোনে মানুহ আছে হি তলৰ পৰা কিমান 49 ৰ্যাঙ্ক মানে ওপৰৰ খিনি কিমান আছে ষ্টুডেন্ট 16 অৰুণ লৈকে অৰুণৰ পিছত কিমান ষ্টুডেন্ট আছে আৰু 48 অৰুণ বাদ দি আকৌ হিয়াৰ পিছত কিমান ষ্টুডেন্ট আছে মানে তলৰ পৰা 49 হয় মানে কিমান ষ্টুডেন্ট আছে 48 সো 16 প্লাস 48 8 plus 6 4 plus 1 5 64 so right answer will be 64 আমি নেক্সট প্রশ্ন লৈ আহো সো এটো কি কৈছে ফাইন্ড দা মিসিং নাম্বার সব এবিলাক টেবলত দিয়া থাকিলে নিশ্চয় 3 5 4 এবিলাক কি থাকিব হয় আপোনালোকৰ কি কোনফালে মিল থাকিব হয় এই দুটাৰ লগত এটোৰ লগত মিল থাকিব হয় এটো মানে হয় রোদ মানে কলমত মিল থাকিব হয় রোদ মিল থাকিব ঠিক আছে এতিয়া আমি বস্তুটো চাই লও এটো ঠিক আছে বস্তুটো চাই লও এটো কিহত মিল আছে চাওক ইফালে কি দিছে 3 ইফালে কি দিছে আপোনালোকে চাওক 3 plus 5 কৰিলে কিমান হ'ব 8 হ'ব 8 divided by 2 কৰিলে কিমান হ'ব 4 হ'ব ইয়াত চাওক 6 plus 8 14 হয় 14 divided by 2 কিমান 7 হয় 8 plus 4 কিমান হয় 12 হ'ব 12 divided by 2 কিমান হ'ব 6 হ'ব সো 6 is the right answer আমি চাও 6 ক'ত আছে সো 6 আছে এটো পজিশন 6 is the right answer আমি নেক্সট প্রশ্ন লৈ আহো নেক্সট প্রশ্নটো কি দিছে ফাইন্ড দা কারেক্ট অপশন ফ্রম দা স্টেটমেন্ট এ শু অলওয়েজ হ্যাভ শুর অলওয়েজ কি থাকে লেস থাকে নাকি চাওক এই শু মানে জুতা লেস থাকে নাকি আজিকালি লেস মানে বিনা লেসও জুতা আহে লেদার থাকে নাকি নহয় শুজ লেদার নহয় শুজ মানে রাবাৰৰ আহে কাপোৰৰ আহে এই শু অলওয়েজ হ্যাজ ডিজাইন কিছুমান শু ডিজাইন থাকিব পাৰে নাথাকিব পাৰে স্কুল শুজৰ ডিজাইন নাই শু অলওয়েজ হ্যাজ সোল সো দিস ইজ দ্য রাইট অ্যান্সার শুৰ লগত সোল সদায় থাকিব লাগিব এনি হাউ উইদাউট সোল শু নহ'ব তো এইবিলাকো এইটো নেক্সট প্ৰশ্ন বহুত কমন প্ৰশ্ন হুজ কাম ফাৰ্ষ্ট ইন দ্য ডিকশ্যনাৰী মানে কেনেকৈ থাকে এলফাবেটিকলি থাকে ফাৰ্ষ্ট লেটাৰটো মিলাই ফাৰ্ষ্ট মানে আপোনালোকৰ ফাৰ্ষ্ট লেটাৰটো মিলাব হেতু যদি একে থাকে তেনে সেকেন্ড লেটাৰটো মিলাব হেতু এনেকৈ মিলাব ই আছে ই সব আছে সেকেন্ড লেটাৰো মিল আছে ফাৰ্ষ্ট লেটাৰো আপোনালোকে চাব মিল আছে জি সেকেন্ড লেটাৰো মিল আছে আর চাওক আর জি চাওক
ফাৰ্ষ্টত কোনটো আহিব জিটো আহিব জি ফাৰ্ষ্টত আহিব তাৰপিছত এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এইটো আহিব তাৰপিছত এইবিলাক আহিব চ' হুচ উইল কাম ফাৰ্ষ্ট দেখিছেনে এইটোতো ফাৰ্ষ্টত আহিব একদম ইজি আছিল এইটো চাই ল'ব নেক্সট প্ৰশ্নটো চাওঁ 13 নম্বৰটো কি ফাইণ্ড দ্য অড ওৱান আউট কি দিছে মাৰ্ক এনি ওৱান নভেল অ'কে ফাইণ্ড দ্য অৰ্ডাৰ টৰ্টইজ ক্ৰেব ফ্ৰগ ফিছ এইটো চাই ল'ব গোটেইখিনি টৰ্টইজ ক্ৰেব ফ্ৰগ আৰু ফিছ এইটো চাই ল'ব টৰ্টইজটো ঠিক আছে ক্ৰেব ফ্ৰগ ফিছ চ' আমি নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্নত কি দিছে ফাইণ্ড দ্য অড ওৱান আউট চ' এইটো কি টৰ্টইজ ক্ৰেব ফ্ৰগ ফিছ এইকেইটা চব পানীত থাকে কিন্তু আপোনালোকে চাব যে টৰ্টইজটো পানীৰ বাহিৰত আহে ক্ৰেবটো পানীৰ বাহিৰত আহিব পাৰে ফ্ৰগটো পানীৰ বাহিৰত আহিব পাৰে কিন্তু ফিছটো নিশ্চয় নাহে আমি ধৰিয়ে আনো ফিচিং কৰোঁ তেনেহ'লে চ' অড ওৱান আউটটো কি হ'ব ফিছ হ'ব চ' আমি নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্নটো কি হৈছে দায়া হেজ ব্ৰাদাৰ চ' এইটো ব্লাড ৰিলেশ্যনৰ ওপৰত ব্লাড ৰিলেশ্যনৰ আমি ভিডিঅ' বনাইছোঁ শ্বৰ্টকাট টেকনিক শিকাইছোঁ আপোনালোকে চাই ল'ব বস্তুটো কেনেকৈ কৰিব লাগে Daya has a brother Anil. Daya is the son of Chandra. Bimal is Chandra's father. And what is the relation? Suppose, Daya has a brother Anil. So, আমি ফার্স্ট ডায়াগ্রামটো কি কৰিম সো দয়া আৰু অনিল এটা জেনাৰেশ্যন সেম জেনাৰেশ্যন আমি কি ডায়াগ্রাম বনাম এটা সেম লেভেলত বনাম দয়া এণ্ড অনিল দয়াটো ল'ৰা না ছোৱালী আমি গম নাপাওঁ কিন্তু অনিলটো ল'ৰা সেইকাৰণে আমি কি দিম পজিটিভ দিম এইটো কি হয় ব্ৰাদাৰ হয় সেম ৰিলেশ্যন বনাম এনেকৈ বনাম ব্ৰাদাৰ হয় নেক্সট ইজ দায়া ইজ দ্য সান অফ চন্দ্ৰা এতিয়া দায়াটো গম পালোঁ দায়াটো হয় সান মানে কি পজিটিভ হ'ব মেল হ'ব দায়া ইজ দ্য সান অফ চন্দ্ৰা এনেকৈ দিওঁ দায়া ক'ৰ পৰা আহে চন্দ্ৰাৰ পৰা চন্দ্ৰাটো পজিটিভ বা নেগেটিভ হয় হাজবেণ্ড হয় ৱাইফ হ'ব দায়া ইজ দ্য সান অফ চন্দ্ৰা এইটো আমি এনেকৈ দিওঁ ঠিক আছে তাইৰ হাজবেণ্ড বা ৱাইফ কিবা থাকিব চন্দ্ৰাটো মষ্টলি উমেন হয় এইটো নাম গম পাইছোঁ ঠিক আছে এইটো আমাৰ দৰকাৰো নাই এনেকুৱা দিছোঁ বিমল ইজ চন্দ্ৰাছ ফাদাৰ এতিয়া চন্দ্ৰৰ ফাদাৰ কোন হয় বিমল হয় বিমলটো ওপৰত এনেকৈ থাকিব বিমলটো আমি এনেকৈ দিম কি আগৰ জেনেৰেশ্যন বিমলটো কি হয় আমি গম পালোঁ যে চন্দ্ৰাছ ফাদাৰ মানে পজিটিভ এতিয়া কি লাগে হোৱাট ইজ দ্য ৰিলেশ্যন অফ অনিল উইথ বিমল অনিল উইথ এই দুটা ৰিলেশ্যনটো কি হয় শুদ্ধ নিশ্চয় আপুনি এইটো চাব পাৰিলে কি চাব অনিলৰ বিমলৰ লগত কি ৰিলেশ্যন হ'ব গ্ৰেণ্ডছন চিম্পল কথা চানো নহয় গ্ৰেণ্ডফাদাৰো নহয় মানে হোৱাট ইজ দ্য ৰিলেশ্যন অফ বিমল উইথ অনিল তেনেহ'লে গ্ৰেণ্ডফাদাৰ হ'ব কিন্তু অনিলটো বিমলৰ লগত কি হয় গ্ৰেণ্ডছন হয় এইটো চব কিপ দিছ ইজ দ্য ৰাইট এনচাৰ এইবিলাক ব্লাড ৰিলেশ্যনৰ কাৰণে আপোনালোকে সদায় জেনেৰেশ্যন ডায়েগ্ৰাম বনাই ল'ব এনেকুৱা এটা ডায়েগ্ৰাম বনাই ল'ব আৰু মেল আৰু ফিমেলৰ কাৰণে পজিটিভ দিব ফিমেলৰ কাৰণে নেগেটিভ দিব ঠিক আছে এনেকৈ কৰিলেহে আপোনালোকে কুৱেশ্যনটো ৰাইট চল্ভ হ'ব আমি নেক্সট প্ৰশ্ন লওঁ এইটোও চিটিং এৰেঞ্জমেণ্ট কিন্তু এইটো চিটিং এৰেঞ্জমেণ্ট কি দিয়া আছে পি কিউ আৰ এছ টি আৰ চিটিং অ'কে এইটো চাৰ্কল দিয়া আছে চিটিং এৰেঞ্জমেণ্টটো এইটো কি দিয়া আছে চাৰ্কল দিয়া আছে আগতটো আমি চাৰ্কল দিয়া আছে আগতটো কি কৰিছিলোঁ ষ্ট্ৰেট লাইন চ' চিটিং এৰেঞ্জমেণ্টটো বহুত ইম্পৰ্টেণ্ট চাৰ্কলত কি আপোনালোকে কি বনাই ল'ব ফাৰ্ষ্টত আপোনালোকে চাৰ্কেল এটা বনাই ল'ব চ' আপোনাৰ এইবিলাক ফাৰ্ষ্টত কি বনাই ল'ব এটা চাৰ্কেল বনাই ল'ব এটা চাৰ্কেল ঠিক আছে এটা চাৰ্কেল বনাই ল'ব চ' আপোনালোকে এটা চাৰ্কেল বনাই ল'ব কি দি আছে পি কিউ আৰ চিটিং গোটেইখিনি কি চেণ্টাৰলৈ ফেচ কৰি আছে পি কিউ আৰ এছ টি আৰ চিটিং ইন এ চাৰ্কেল ফেচিং আৰ ইজ দ্য ইমিডিয়েট চ' কেইটা মানুহ আছে 1 2 3 4 5 চ' 5 বনাই লওঁ আমি 5 কিমান বনাই ল'ম এইটো 1 বনাই লৈছোঁ 1 বনাইছোঁ 2 1 2 3 4 আৰু এটা ইফালে বনাই ল'ম 5 বনাই ল'ম ঠিক আছে আমাৰ এইটো নালাগে এইটো অলপ কনফিউজন হ'ব ঠিক আছে আমি 5 বনাই লৈছোঁ কি দি আছে আৰ ইজ ইমিডিয়েট লেফ্ট অফ টি ছাপ'জ ইয়াত চাওক চেণ্টাৰলৈ ফেচ কৰি আছে গোটেইখিনি চেণ্টাৰলৈ ইফালে ফেচ কৰিলে আপোনালোকৰ ডাইৰেকশ্যন আছে ৰাইট কোনফালে হ'ব ৰাইট ইফালে হ'ব আৰু লেফ্ট কোনফালে হ'ব এইটো হ'ব আৰ ইজ দ্য ইমিডিয়েট লেফ্ট অফ টি চ' টিটো মই যদি ইটো দিওঁ আৰটো কোনফালে হ'ব আৰটো ইফালে হ'ব আৰ ইজ দ্য ইমিডিয়েট লেফ্ট অফ টি চ' টিৰ লেফ্ট কোনফালে ইফালে হ'ব এণ্ড পি ইজ বিটুইন এছ এণ্ড টি পিটো ক'ত এছ আৰু টিৰ মাজত পিটো ক'ত আছে পি এছ আৰু টিৰ মাজত কোন বহি আছে পি বহি আছে
বিটুইন এছ এণ্ড টি হু ইজ চিটিং বিটুইন এছ এণ্ড আৰ এতিয়া কোনটো নাই মানুহ চাওক পি কিউ নাই চিম্পল কথা কিউ নাই চ' কিউ উইল বি দ্য ৰাইট এনচাৰ আপোনালোকৰ ডায়েগ্ৰাম বনালেহে আপোনালোকৰ মানে এনচাৰটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো কি বেন ডায়েগ্ৰামৰ বেন ডায়েগ্ৰামৰ এটা ডেডিকেটেড ভিডিঅ' আছে আপোনালোকে চাই ল'ব ভিডিঅ'টো বহুত পপুলাৰ হৈছে আৰু বেন ডায়েগ্ৰামটো বহুত ভালকৈ বুজাই দিছোঁ বেন ডায়েগ্ৰামটো চাব এতিয়া ইয়াত কি দিছে খুজো দ্য ফলোইং কাৰেক্টলি ৰিপ্ৰেজেণ্ট মানে এইটো ভাজত এতিয়া চাওক কি ফাৰ্ষ্ট অপশ্যনটো কি দিছে ফুড বেন ডায়েগ্ৰামটো কেনে আছে এনেকুৱা আছে এইটো এটা এইটোৰ মাজত এটা বেন ডায়েগ্ৰামটো ফুড ভেজিটেবল আপেল চ' এইটো চাই ল'ব ফুড ভেজিটেবল আপেল ফুডটো ঠিক আছে ভেজিটেবলটো ফুড হয় আপেলটো ভেজিটেবল মানে ফুড হয় কিন্তু আপেল ভেজিটেবল আৰু ভেজিটেবলৰ আপেল একে নেকি একে নহয় বেলেগ হ'ব এইটো ডায়েগ্ৰামটো কেনে হ'ব এইটো ডায়েগ্ৰামটো এনেকুৱা হ'ব ফুড হ'ব ভেজিটেবল আৰু আপেল এনেকুৱা হ'ব এনেকুৱা মানে কিছুমান আপেলটো ভেজিটেবলটো নহয় বেলেগ হ'ব চ' এইটো ডায়েগ্ৰাম নহ'ব এইটো ডায়েগ্ৰামটো এনেকুৱা হ'ব এই ফাৰ্ষ্টৰ ডায়েগ্ৰামটো এনেকুৱা হ'ব চ' দুটাই ফুড হয় কিন্তু বেলেগ মিল নাই ছেকেণ্ডটো কি হ'ব ফুড পটেটো ভেজিটেবল ঠিক আছে ফুড পটেটো ভেজিটেবল ছেকেণ্ড ডায়েগ্ৰামটো কি হ'ব ফুড হ'ব ভেজিটেবল হ'ব ঠিক আছে পটেটোটো ভেজিটেবলৰ মাজত হ'ব ঠিক আছে এইটো চাগে এইটো ৰাইট এনচাৰ হ'ব আমি নেক্সটটো চাই ল'ম নেক্সটটো কি দি আছে এপেল পটেটো ফুড এপেল চ' এপেল আৰু পটেটোটো বেলেগ চ' এপেলটো ফ্ৰুট হয় পটেটোটো ভেজিটেবল হয় চ' দুটা মিল নাই কিন্তু দুটাই ভেজিটেবল হয় নেক্সটটো কি দিছে ফুড ভেজিটেবল গ্ৰীণ চ' ফুড দিয়া থাকিব ভেজিটেবল দিয়া থাকিব কিছুমান ভেজিটেবল গ্ৰীণো হ'ব পাৰে নহ'ব পাৰে চ' ছেকেণ্ডটোহে ৰাইট এনচাৰ হ'ব আপোনাৰ ছেকেণ্ডটো ৰাইট এনচাৰ ছেকেণ্ড অপশ্যনটো দি দিব চ' আমি নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্ন কি দি আছে হেমাটলজি ইজ টু ব্লাড নেফ্ৰলজি ইজ টু হেমাটলজি কি ব্লাডৰ লগত ৰিলেটেড যিটো ষ্টাডি অফ ব্লাড এইটো হেমাটলজি নেফ্ৰলজি কিহৰ ষ্টাডি বুলি কয় কিডনীত কি থাকে নেফ্ৰন থাকে সেইকাৰণে নেফ্ৰলজি নাৰ্ভৰ লগত নিউৰলজি হাৰ্টৰ লগত কাৰ্ডিঅ'লজি ঠিক আছে চ' নেক্সট প্ৰশ্নটো চাব নেক্সট প্ৰশ্ন ইণ্টাৰেষ্টিং এইটো ডায়েগ্ৰামৰ ওপৰত আহিছে আমি কি ক'ব লাগে এইটো এনেকুৱা এটা ডায়েগ্ৰাম দি আছে নেক্সটটো কেনে হ'ব চাওক ফাৰ্ষ্টত এইটো যিটো এৰ' চিনটো ইফালে আছে অলপ ইফালে মানে এইটো ডাইৰেকশ্যনৰ পৰা এইটো ডাইৰেকশ্যন অলপ ঘূৰিছে চ' এই বস্তুটো কেনে হ'ব চিম্পল কথা এইটো ডাইৰেকশ্যন আছিল এইটো ডাইৰেকশ্যনত কি হ'ব এনেকৈ হ'লে এই ডাইৰেকশ্যনটো আপোনালোকৰ এনেকৈ অলপ এংগেলটো ডিগ্ৰী চ' হুইচ ইজ দ্য ৰাইট এনচাৰ আপোনালোকৰ ৰাইট এনচাৰটো কি হ'ব চি চ' চি উইল বি দ্য ৰাইট এনচাৰ অ'কে নেক্সট প্ৰশ্নলৈ আহোঁ চ' আমি নেক্সট প্ৰশ্ন কি দিছে ইঞ্জিনিয়াৰ ইজ ৰিলেটেড টু মেচিন ইঞ্জিনিয়াৰটো কিহৰ লগত ৰিলেটেড হয় মেচিন হয় ডক্টৰ ৰিলেটেড টু কি দি আছে চাওক হস্পিটেল ইঞ্জিনিয়াৰ টু মেচিন এইটো নিমিলে ইঞ্জিনিয়াৰ ডক্টৰ টু বডি মিলি আছে অলপ কিন্তু ইঞ্জিনিয়াৰ টু মেচিন ঠিক আছে মেডিচিন মানে যিটো ঠিক কৰিব দিয়ে ইঞ্জিনিয়াৰটোত নহয় ইঞ্জিনিয়াৰটো কি হয় মানে মেচিনবিলাকো ঠিক কৰে ডক্টৰবিলাক কি ঠিক কৰে ডিজিজবিলাক ঠিক কৰে চ' চি উইল বি দ্য ৰাইট এনচাৰ ডিজিজ আৰু বডিৰ মাজত আপোনালোকৰ কনফিউজন লাগিব পাৰে কিন্তু বডিটো চাই ল'ব বডি মানে মেচিনৰ এইটো পাৰ্টছ হ'ব বা কিবা ঠিক কৰে মেচিনে ঠিক কৰে গোটেইখিনি মানে কি ঠিক কৰে ডিজিজটো ঠিক কৰে চ' চি ডিজিজ উইল বি দ্য ৰাইট এনচাৰ চ' চাগে আমি গোটেইখিনি কুৱেশ্যনখিনি কৰিলোঁ চ' আপোনালোকে এইবিলাক মানে যিবিলাক টেকনিক শিকাই দিছোঁ আমি বহুত ডিপ কনচেপ্টত গৈছোঁ এইবিলাক চিটিং এৰেঞ্জমেণ্ট ব্লাড ৰিলেশ্যন তাৰপিছত আপোনালোকৰ কেলেণ্ডাৰ এইবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব এইবিলাক নিশ্চয় আহে চ' এভৰিৱান বাই অনলাইন স্কুল আছাম আপোনালোকে যদি ফাৰ্ষ্ট টাইম আহিছে ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপিব আৰু আমাৰ ভিডিঅ' লাইক কৰিব অ'কে বাই